যি জনজাতিকৰণ বিষয়টোক ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিছিল অসম চৰকাৰে, বিজেপি নেতৃত্বৰ অসম চৰকাৰে, কিন্তু তেওঁলোকে সমাধানৰ সূত্ৰ ওলাবলৈ যাওঁতে তেওঁলোকে এই ৬ জনজাতিকৰণ বিষয়টো কেৱল এটা ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে ২০২৬ চন নিৰ্বাচনৰ আগত তেওঁলোকে এটা ভুৱা প্ৰতিশ্ৰুতি দিছে। গতিকে এই গোটেই কথাটো মুখ্যমন্ত্ৰীয়ে নিজকে খুব ডাইনামিক, খুব শক্তিশালী, খুব বিচক্ষণতাৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰি আহিছে। কৰি এই সমস্যাটো, এই দীৰ্ঘদিনীয়া যিটো সমস্যা ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়, সেইটো তেওঁলোকে নিৰ্বাচনৰ আগে আগে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। ভিজন ডকুমেণ্টত তেওঁলোকে উল্লেখ কৰিছিল যে আমাৰ চৰকাৰ আহিলে আমি ৬ জনগোষ্ঠীক জনজাতিকৰণ দিম। ২০১৪ চনৰ পৰা আৰম্ভ হৈছে, ২০১৬, তাৰপিছত ২০১৯, তাৰপিছত ২০২১, তাৰপিছত এতিয়া ২০২৬ আহি আছে। আৰু গোটেই পৰিক্ৰমাটো আপোনালোকে যদি চাই, মুখ্যমন্ত্ৰীয়ে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত খুব শক্তিশালী স্থিতি লবলৈ যাওঁতে এটা মুখ থেকেচা খাইছে। জটিল কৰি, কেৱল জটিলে কৰা নাই, জটিল কৰি এই গোটেই বিষয়টোকে, গোটেই প্ৰক্ৰিয়াটোকে তেওঁ এটা অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে। এটা মন্ত্ৰী গোট গঠন কৰিবলৈ কাৰণে চিংলা কমিটি এটা বনাই দিয়া হৈছে, যে যিহেতু এইটো সদনত, সংসদত, ৰাজ্যসভা বা লোকসভাত যিহেতু তেওঁলোকে পৰামৰ্শ বিচাৰিলে, পৰামৰ্শ হিচাপে তেওঁলোকে এটা প্ৰতিবেদন বিচাৰিলে অসমৰ পৰা, অসম চৰকাৰৰ পৰা। সেই প্ৰতিবেদন তেতিয়াও দিয়া হৈছিল। ২০১৯ চনত জনজাতিকৰণ বিষয়টো উত্থাপন কৰি তেওঁলোকে কোনো ধৰণৰ কাম নকৰি তেওঁলোকে ঢোঙা চাঙত থৈ দিলে। আকৌ পুনৰবাৰ ঘূৰি পকি আকৌ এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত আকৌ মন্ত্ৰীগোট গঠন কৰিলে। তাৰ আগতে মন্ত্ৰীগোট আছিলে, তেওঁ নিজে অধ্যক্ষতা কৰিছিল সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত। সেই সময়ত তেওঁ কোনো ধৰণৰ এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো কোনো ধৰণৰ কাম নকৰিলে। মুখ্যমন্ত্ৰী হোৱাৰ পাছত আকৌ এতিয়া নতুনকৈ মন্ত্ৰীগোট গঠন কৰিলে, যি মন্ত্ৰীগোটত আগত থকা যিবিলাক সদস্য তেওঁলোকে গমেই নাপালে কাক কাক দিলে। এতিয়া আমি গম পালো যে ৰণোজ পেগুৰ অধ্যক্ষতাত কেশৱ মহন্ত, এইফালে পীযুষ হাজৰিকা। সেই মন্ত্ৰীগোটসকলৰ ভিতৰত আমি চালো যে এগৰাকী জনজাতি মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, তেওঁ একেবাৰে বলিৰ পথা সজোৱা নিচিনা আৰম্ভ কৰিছে, কাৰণ তেখেতলৈ ঠেলি দিছে। সেই বিষয়টো আগৰ পৰাই যে দিল্লীহে যিটো সিদ্ধান্ত ল'ব, ৰাজ্যসভা লোকসভা দুইটা সদনতে এইটো বিলটো উত্থাপন হ'ব লাগিব, বিলটো পাছ হ'ব লাগিব। আৰু অলৰেডি ২০১৯ চনত গৈছিল। তাৰ লগে লগে এতিয়া পুনৰবাৰ তেওঁলোকে এটা প্ৰাৰম্ভিক এটা অন্তৰ্বৰ্তীকালীন যিটো প্ৰতিবেদন, সেইটো অসম মন্ত্ৰীগোটে যিটো বনাইছে এতিয়া বৰ্তমান যোৱা ২৯ তাৰিখে যিটো ছাবমিট কৰিছে, দাখিল কৰিছে, তাৰ ওপৰত কোনো ধৰণৰ আজি চৰ্চাও হোৱা নাই। আৰু সেইটো দাখিল কৰাৰ লগে লগে এক্সিষ্টিং ট্ৰাইবেল জনজাতিসকলে বিৰোধ কৰিছে। তাৰমানে মুখ্যমন্ত্ৰীয়ে নিজে অভাৰ স্মাৰ্ট দেখাবলৈ যাওঁতে, খুব ডাইনামিক, খুব শক্তিশালী দেখাবলৈ যাওঁতে, খুব সদিচ্ছা থকা নিচিনা কামটো কৰিব যাওঁতে আকৌ তেওঁৱেই গোটেই হাফ হৈ কুটি বেচ হৈ যোৱাৰ নিচিনা কামটো কৰিলে, যে জনজাতিসকলে আপত্তি দৰ্শাব পৰা বিষয় তেওঁলোকে সন্নিৱিষ্ট কৰিলে মন্ত্ৰীগোটৰ প্ৰতিবেদনত। যাৰ কাৰণে এই প্ৰতিবেদনটোক এক্সিষ্টিং ট্ৰাইবেলসকলে কৰিলে, প্ৰতিবাদ কৰিলে। তাৰ কাৰণে পুনৰবাৰ ৪ তাৰিখে অধ্যক্ষ ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত আকৌ আলোচনা কৰিলে। এতিয়া আলোচনাটো এনেধৰণৰ, কোনো সন্তুষ্ট নহয় তেওঁলোকে এই প্ৰতিবেদনটোক। এই প্ৰতিবেদন কেইবাটাও বিষয় তেওঁলোকে এৰাই চলিবলৈ কাৰণে পৰামৰ্শ দিছে। মুখ্যমন্ত্ৰী পৰ্যায়ত এটা আলোচনা বিচাৰিছে। তাৰপিছত তেওঁলোকে গৃহ মন্ত্ৰালয়ৰ পৰ্যায়লৈকে, অমিত শ্বাহ
পৰ্যায়তো তেওঁলোকে আলোচনা বিচাৰে তাৰমানে দীঘলীয়া এটা পৰিক্ৰমা আৰু পাৰ কৰিব লাগিব তাৰমানে এই বিষয়টো টানি 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 নিব লাগিব তাৰমানে এমাহৰ ভিতৰতো নহয় দুমাহৰ ভিতৰতো নহয় তাৰপিছত আকৌ বাজেট অধিৱেশন আহি আছে মাৰ্চ মাহত আহিব সংসদত সেই কেতিয়া উত্থাপন কৰিব কেতিয়া বিল পাছ হ'ব এই গোটেই বিষয়টো আটাইতকৈ জটিলতালৈ নি আছে মুখ্যমন্ত্ৰী আৰু জটিলতাই নহয় জটিলতাতকৈ অনিশ্চিততাৰে তেওঁলোকে নিয়া আৰম্ভ কৰিলে সেইকাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টো মই কৈছো যে হাফ হৈ কুটিছে আৰু বেছ হৈ জাৰিছে তাৰমানে তেওঁলোকে জনজাতিকৰণ দিম বুলি 6 জনগোষ্ঠীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তাৰপিছত আকৌ জনজাতিসকলকো আন্দোলন কৰাইছে আন্দোলনো কৰা তোমালোকে এতিয়া কয় যে জনজাতিকৰণ বিচৰা আন্দোলনটো বিজেপি আছে বুলি কয় আকৌ জনজাতি বিৰোধ কৰা আন্দোলনটো তেওঁলোকে আছে বুলি কয় তাৰমানে হাফ হৈ কুটিছে আৰু বেছ হৈ জাৰি আছে গতিকে গোটেই বিষয়টো তেওঁলোকে কেৱল নিৰ্বাচন কেন্দ্ৰিক নিৰ্বাচন জিকিবৰ কাৰণে এতিয়া তেওঁলোকে পাকে প্ৰকাৰে 26 চৰকাৰ আনিবৰ কাৰণে এটা ষড়যন্ত্ৰমূলকভাৱে এইটো এটা 6 জনজাতিকৰণ বিষয়টো ঢাল হিচাপে ব্যৱহাৰ